পিঠাকেইটা দেখিয়ে খাবৰ মন গৈছে নহয়নে? চাওকচোন বাৰু কিমান ধুনীয়া পিঠা। পিঠাটো নিমখীয়া হয়, কিন্তু পিঠাটোত আপোনালোকে গাখীৰৰ সোৱাদ পাব আৰু মিঠাৰ সোৱাদ পাব। আমাৰ পাকঘৰত থকা কম বস্তুৰেই এই পিঠাটো মই বনালোঁ আৰু একেবাৰে কোমল, খালে খাই থাকিবলৈ মন যোৱা এটা পিঠা। আৰু ল'ৰা ছোৱালীক আপোনালোকে টিফিনত দিব পাৰিব, আলহীক দিব পাৰিব, চাহৰ লগত খাব পাৰিব। সঁচাই বহুত ধুনীয়া পিঠা। এটা মই ভাঙি দেখুৱাওঁ আপোনালোকৰ আগত, একেবাৰে মচমচীয়া। আপোনালোকে বনাই খালেহে গম পাব যে এই পিঠাটো খাবলৈ কিমান সোৱাদ লগা হয়, আৰু এবাৰ বনাই খালে বাৰে বাৰে এই পিঠাটোকে বনাই খাব। প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বহুত ধুনীয়া পিঠা ৰেচিপি এটা লৈ আহিছোঁ। এয়া প্লেটত সজাই থৈছোঁ, দেখিছেনে? পিঠাটো দেখিবলৈ হাৰ্ট শ্বেপৰ হয়, দিলখনৰ দৰে হয়। পিঠাটো দেখিবলৈ যিমান ধুনীয়া, খাবলৈও সিমানেই ধুনীয়া। আৰু পিঠাটোত আপোনালোকে গাখীৰৰ সোৱাদ পাব, মিঠাৰ সোৱাদ পাব, কিন্তু পিঠাটো নিমখীয়া হয় আৰু বনাবলৈ একেবাৰে সহজ। আমাৰ পাকঘৰত থকা বস্তুৰে মই পিঠাটো অতি সহজেই বনাইছোঁ। আৰু পিঠাটো কেনেধৰণে বনাইছোঁ আহকচোন মই আপোনালোকক দেখুৱাওঁ। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিলোঁ আৰু কেৰাহীখনত এয়া এচামুচ ঘি দিছোঁ। মই এয়া এবাটি নহয়, আধা বাটি হ'ব, আধা বাটিতকৈ অকণমান বেছি চুজি ভাজি লওঁ। আৰু সদায় এটা বাটিৰ জোখতে যদি লওঁ, বাটিয়েই হওক বা কাপেই হওক বা গিলাচেই হওক, যিকোনো এটা জোখত যদি আমি বস্তুবোৰ লওঁ, তেতিয়া আমাৰ যিয়ে বনাওক, মিঠাই বনাওক লাগে, যি বস্তুৱে বনাওক, সেইটো বস্তু খাবলৈ সোৱাদ লগা হয় আৰু বস্তুটো একেবাৰে পাৰফেক্ট হয়। সেইকাৰণে মই এটা ষ্টিলৰ বাটিৰ জোখতে সকলো বস্তু ল'ম। আৰু এতিয়া এই চুজিখিনি গেছৰ ফ্লেমটো মই কমকৈ ৰাখিছোঁ আৰু অলপ ভাজি ল'ম। চুজিখিনি মোৰ ভজা হৈ গৈছে, বহুত বেছি ভাজিব নালাগে, একেবাৰে ৰঙচুৱা কৰি। চুজিৰ কেঁচা গুণটো গ'লেই হ'ব, অকণমান ভজা ভজা গন্ধ এটা আহিছে। আৰু এয়া দেখিছেনে, চুজিখিনিও ধুনীয়াকৈ ফুলি গৈছে ঘিউত ভজাৰ কাৰণে। আৰু ঘিউত নাভাজিলেও একো কথা নাই, শুকানেও ভাজি ল'লে হ'ব, তথাপিতো ঘিউত ভাজিলে অকণমান গন্ধটো ভাল আহে আৰু পিঠাটো খাবলৈ বহুত সোৱাদ লগা হ'ব। সেইকাৰণে মই ঘিউত ভাজি ল'লোঁ। এয়া আমাৰ হৈ গৈছে। আৰু এতিয়া ইয়াতে মই এয়া অকণমান নিমখ মিলাই দিছোঁ আৰু নিমখৰ লগতে মই 2 চামুচ চেনিও মিলাই দিম। এয়া 1.5 চামুচ চেনি হ'ব, 2 চামুচ দিয়া নাই, 1.5 চামুচ চেনি মই ইয়াতে মিলাই দিছোঁ। আৰু এতিয়া মই ইয়াতে যিমান পৰিমাণৰ চুজি লৈছিলোঁ তাৰ দুগুণ, এয়া এবাটি মই গাখীৰ মিলাই দিছোঁ। আৰু এবাটি গাখীৰ মই মিলাই দিছোঁ। এবাটি চুজি, 2 বাটি গাখীৰ। গাখীৰৰ ঠাইত পানীও ব্যৱহাৰ কৰিব পাৰে। পানী মিলালে খাবলৈ ইমান এটা সোৱাদ লগা নহ'ব, গাখীৰ মিলালে যিমান সোৱাদ লগা হ'ব। সেইকাৰণে মই গাখীৰ মিলাই দিছোঁ। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ লৰাই থাকিম আৰু অকণমান যে গোটা গুটি হৈছে সেইবোৰো ভাঙি দিম। ধুনীয়াকৈ লৰাই এটা ধুনীয়া ডো প্ৰস্তুত কৰি ল'ম। এয়া দেখিছেনে, আমাৰ ডোটো ধুনীয়াকৈ প্ৰস্তুত হৈ গৈছে। আৰু এনেধৰণে আমি ডোটো প্ৰস্তুত কৰি ল'ব লাগিব। আৰু ধুনীয়া এটা আটাৰ দৰে আমাৰ ডো হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। চুজিখিনি মই কাঁহী এখনত উলিয়াই ল'লোঁ আৰু এতিয়া অলপ ঠাণ্ডা হৈছে, হাতেৰে চুব পৰা হৈছে। একেবাৰে ঠাণ্ডা হ'বলৈ দিব নালাগে আৰু এনেদৰে হাতেৰে চুব পৰা অৱস্থাতে আমি চুজিখিনি বহুত ভালদৰে মঠি ল'ব লাগিব। এয়া দেখিছেনে, এনেদৰে যেনেকৈ আমি আটা মঠো, ঠিক তেনেদৰে আমি চুজিখিনি একদম ধুনীয়াকৈ মিহি কৰি মঠি ল'ম। তেতিয়াহে আমাৰ পিঠাটো খাবলৈ সোৱাদ লগা হ'ব আৰু কোমল হ'ব আৰু ধুনীয়াকৈ পিঠাটো ফুলি যাব। মই ধুনীয়াকৈ চুজিখিনি মঠি ল'লোঁ। এয়া দেখিছেনে, একেবাৰে মিহি হৈছে। আৰু এতিয়া ইয়াৰ পৰা মই অলপ ল'ম পিঠাটো বনাবৰ কাৰণে। আৰু পিঠাটো ডাঙৰ সৰু সেইটো নিজৰ কথা, কিমান লয়। মই বহুত ডাঙৰকৈও নবনাওঁ বা সৰুকৈও নবনাওঁ, মিডিয়াম চাইজতে পিঠাটো বনাম। এয়া প্ৰথমতে পিঠাটো ধুনীয়াকৈ এটা লাডু কৰি ল'ম। এয়া দেখিছেনে, প্ৰথমতে মই এটা ধুনীয়া লাডু বনাই ল'লোঁ। এতিয়া লাডুটো মই এটা চেপা মাৰি দিম এনেকৈ। এয়া চেপি দিলোঁ, এটা পিঠাৰ দৰে হৈ পৰিলে। আৰু পিঠাটো এনেকৈ মই অকণমান
আঙুলি দুটাই ভি শেপ কৰি দিলো এইটো ভি শেপ হৈ গ'ল আমাৰ ধুনীয়াকৈ দেখিছেনে এতিয়া এই পিঠাটোৰ ওপৰত এনেকে অকণমান আঙুলি দি দিছো আৰু গোটেই পিঠাটো আমাৰ হাৰ্ট শেপৰ হৈ গ'ল মানে দিলখনৰ দৰে হৈ গৈছে নহয়নে এয়া চাওকচোন এইটো পিঠা কিমান ধুনীয়া লাগিছে শেপটো এনেকুৱা পিঠাই মই আজি আপোনালোকৰ আগত বনাই দেখুৱাম এতিয়া হৈ গ'ল এতিয়া এই পিঠাটো আৰু অকণমান ধুনীয়া কৰিবৰ কাৰণে মই এখন কটাৰী লৈছো চাকু লৈছো চাকুখনৰ জোঙা কটা চাইডটো নহয় পিছৰ চাইডটোৰে কি কৰিম আমি এনেকে ধুনীয়াকে অকণমান এনেকে এটা শেপ দিম দেই এয়া দেখিছেনে আপোনালোকে দুবাৰ আৰু এবাৰ দি দিম এই তিনিবাৰ তিনটা লেয়াৰত আমি কাটি দিলো ঠিক সেইদৰে এইটো সাইডেও আমি এনেকে তিনটা সাইডত ধুনীয়াকে কাটি দিম বৰ ধুনীয়া ডিজাইনৰ পিঠা এটা হ'ব এয়া দুইটা সাইডে মই এনেদৰে কাটি দিলো আৰু এইটো একদম দিল শেপৰ ধুনীয়া এটা পিঠা হৈ গ'ল এয়া দেখিছেনে এইয়া এইটো মই আৰু এটা বনাই আপোনালোকৰ আগত দেখুৱাম একেবাৰে বনাবলৈ সহজ আগৰ দৰে আমি এটা লাডু লৈ লৈছো আৰু ধুনীয়াকৈ হাতেৰে একদম ভাল ধৰণেৰে হেঁচি হেঁচি লাডু বনাই ল'ম এইটো হৈ গ'ল ধুনীয়াকৈ আকৌ এনেকৈ আগৰ দৰে চেপা এটা মাৰি দিলো এইটো এতিয়া আকৌ আগৰ দৰে এনেকৈ ধুনীয়াকৈ ভি শেপ কৰি দিলো এই দেখিছেনে ভি শেপ হৈ গ'ল আৰু মাজৰ ডোখৰ আমি এনেকৈ দিলটোৰ দৰে বনাই দিলো এইটো দেখিছেনে কিমান ধুনীয়া এটা দিলৰ দৰে হৈ গ'ল এতিয়া আগৰ দৰে আমি ডিজাইন দিবৰ কাৰণে কটাৰীখন ললো লৈ এনেদৰে আকৌ এনেকৈ কৰি ধুনীয়াকৈ এনেকৈ এটা কাট দিলো দেখিছেনে আৰু এটা কাট দিম এয়া দুটা কাট আৰু এটা কাট দিম তিনটা কাট দি দিছো ঠিক সেইদৰে এই পিনেও এনেদৰে এটা কাট দিলো এয়া দুটা কাট দিলো আৰু এটা কাট দিম তিনটা কাট দি দিলো এয়া দেখিছেনে ধুনীয়াকৈ এটা আমাৰ ভি শেপৰ এয়া পিঠা হৈ গ'ল এয়া দেখিছেনে ধুনীয়াকৈ মই কাটি দিলো এয়া দুটা পিঠা হৈ গ'ল অকণমান হাতেৰে মিলাই দিব আৰু অকণমান তেৰামেৰা হ'লে এইটো ধুনীয়া আমাৰ এটা পিঠা মই আপোনালোকৰ আগত বনাই দেখালো এই দুটা পিঠা দেখিছেনে ধুনীয়াকৈ আমাৰ কাটকেইটাও দেখিছে একদম সহজ ধুনীয়াকৈ দিব পাৰিব আপোনালোকে আৰু দুটা ধুনীয়া দিল শেপৰ পিঠা বনাই দেখুৱালো আপোনালোকৰ আগত এনেদৰে মই গোটেই পিঠাখিনি প্ৰথমতে বনাই ল'ম পিঠাখিনি মই ধুনীয়াকৈ বনাই ললো এয়া দেখিছেনে আটাইকেইটা পিঠা হাৰ্ট শেপত বনাই ললো এতিয়া পিঠাকেইটা ভাজিব লাগিব গেছটো জ্বলাই কেৰাহী এখন মই গেছত পাতি দিলো আৰু এয়া ৰিফাইন তেল অলপমান দি দিছো তেলখিনি গৰম হৈছে ধুনীয়াকৈ গৰম হোৱাত আমি এতিয়া পিঠাবোৰ দি যাম এয়া দেখিছেনে এটা এটাকে পিঠা ধুনীয়াকৈ দি যাম আৰু গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰাখিছো বেছি পিঠা নিদো অলপ অলপ পিঠা দি বনাই যাম কাৰণ পিঠাবোৰ ফুলি উঠিব সেইকাৰণে কম কম দি ভাজি গ'লে ভাল হ'ব নতুবা বেছিকৈ দিলে ভাগি যাব পাৰে আৰু চুজিৰ পিঠা হয় কোমল হৈ আছে সেইকাৰণে অলপ দেৰি এনেদৰে মই থাকিবলৈ দিম তেলতে তেতিয়া অকণমান টান হ'ব তেতিয়াহে মই ইলুটি ফিলুটি কৰি দিম পিঠাবোৰ ফুলি উঠিছে এতিয়া মই লাহেকৈ পিঠাটো উলটিয়াই দিছো দেখিছেনে ধুনীয়াকৈ আৰু এইদৰে ইলুটি খিলুটি কৰি মই দুইটা সাইড ধুনীয়াকৈ ভাজি ল'ম আমাৰ পিঠাকেইটা ভজা হৈ গৈছে দুইটা সাইড মই ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি লৈছো আৰু এটা ওচৰৰ পৰা আপোনালোকক দেখুৱাইছো চাওকচোন ইমান ধুনীয়া লাগিছে আৰু ফুলি গৈছে পিঠাটো একেবাৰে হাৰ্ট শেপৰ পিঠা দেখিছেনে সঁচাই বহুত ধুনীয়া লাগিছে এয়া আৰু খাবলৈও বহুত ধুনীয়া হয় এতিয়া মই তেলৰ পৰা পিঠাকেইটা উঠাই ল'ম এয়া দেখিছে কিমান ধুনীয়া আৰু এতিয়া মই বাকি থকা পিঠাখিনিও ভাজি ল'ম
আগৰ দৰে পিঠাকেইটা মই ভাজি ল'ম আৰু আটাইখিনি পিঠা ভজা হৈ যোৱাৰ পিছত আপোনালোকক মই ধুনীয়াকৈ দেখুৱাম। যেনে আমাৰ ছেকেণ্ড বেচৰ পিঠাকেইটাও ধুনীয়াকৈ হৈ গ'ল, একদম দেখিবলৈ ধুনীয়া লাগিছে। এতিয়া মই তেলৰ পৰা পিঠাকেইটা উঠাই ল'ম। পিঠাকেইটা মোৰ বনাই হৈ গ'ল আৰু মই ধুনীয়াকৈ প্লেটত সজাই দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে আৰু দেখিবলৈ যিমান ধুনীয়া, খাবলৈও সিমানেই ধুনীয়া আৰু অতি সহজেই আমাৰ পাকঘৰত থকা বস্তুৰেই মই পিঠাকেইটা বনালোঁ আৰু আপোনালোকে দেখিলেই। আৰু যদি আপোনালোকে বনোৱা নাই এনেদৰে বনাই চাব পাৰিব। ল'ৰা ছোৱালীয়েও খুব ভাল পাব, টিফিনত দিব পাৰিব। তেওঁলোকে টিফিনত এই পিঠাটো খাই বহুত ভাল পাব। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইদৰে মৰম আৰু সহায় কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও আশা কৰিলোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।